ভিডিঅ'লৈ আহিলোঁ। এই ৰাতি গাড়ীবিলাকৰ ইমান লাইট লগাই লৈ যে ছুপাৰবিলাকৰ আৰু বেছি 10টা লাইট থাকে। তাক বোলে ড্ৰাইভাৰবিলাকে কি আগতকৈ দেখা নাপোৱা বেছিকৈ হ'ল নেকি? ফ'কাছ লাইট দুটা লগা, হেডলাইট দুটা থাকে, হৈ যায়। ইমানবিলাক লাইট লগোৱাৰ দৰকাৰ নাই নহয়। যিবিলাকৰ নাই ঠিকে আছে, 4টা হায়েষ্ট বঢ়িয়া। ইহঁতৰ ফ'কাছ লাইট দুটা কোৱালি কটাৰ কাৰণে আৰু হেডলাইট দুটা। এনেকৈ লাইট লগাইছে, গাড়ী চলাব নোৱাৰে। কিছুমান লাইটৰ উৎপাততে একো বিপৰীত দিশৰ গাড়ী একো দেখাই নাপায় নথকাবিলাকৰ। এনেকৈ আমাৰ আৰু ড্ৰাইভাৰবিলাখনৰ এনেকৈ অলপমান হেৰিগিলা গেইছি মগজবিলাখান ড্ৰাইভাৰৰ। সেইটো কাৰণে মই কোৱা নাই, মানে যিসকলে সেনেকুৱাকৈ লাইট লগাইছে সেইসকলৰ কাৰণে কৈছোঁ, সকলোৱে নহয়। এনেকৈ লাইট লগাই নেকি? বিপৰীত দিশৰ পৰা অহা গাড়ীখনে একোৱে দেখা নাপায়, এনেকৈ লাইট লগাই দুই এখন গাড়ীত দেখা পাওঁ। নহয় ভাই, অলপ সাধাৰণ জ্ঞান ৰাখিব লাগে। লাইট ঠিকে আছে, দুটা লাইট ফ'কাছ লাইট দুটা কুঁৱলী কটাৰ কাৰণে ঠিকে আছে। এইখিনি জেনুৱেন প্ৰাইভেট গাড়ী। আমাৰ এই ট্ৰাক আৰু ছুপাৰখিনিৰ কথা কৈছোঁ। এই 20 চকাৰ গাড়ী ছুপাৰখিনি আৰু এই নতুনকৈ যে গাড়ীবিলাক লৈছে, এই নতুন ড্ৰাইভাৰবিলাকে এনেকৈ 407 কিছুমানত লগাইছে, কিছুমান জিআইতো লগাইছে। দুটা লাইট 4টা লাইট, কিছুমান জিআইতেকে 8টা লাইট থাকে, 4টাকৈ। আচৰিত ধৰণৰ কি বিবেক বুদ্ধি আৰু ঈশ্বৰে জানে। কাম একেই, লাইটৰ কাম একে, কুঁৱলী দেখাৰ কাৰণে ফ'কাছ হয়। দুটা লাইট থকা গাড়ীবিলাকে দেখোন ধুনীয়াকৈ চলাই আছে। 10টা লাইট থকা গাড়ীগিলাখনে দেখোন বেছিকৈ খালত পৰে। গতিকে এইবিলাক বহুত কথা হ'লেও নিজে অলপমান নিজৰ ব্যৱহাৰটো আৰু নিজৰে মানে কেপাচিটিখিনি বঢ়িয়াকৈ ৰাখি গ'লেও ইমান লাইট নলগাই নহয়। এই এখন আহি আছে লাইটৰ কাৰণে গাড়ীখনে গোটেই লাইট হৈ আহে গ'লে। তেওঁ ক'ব সেই ষ্টেডিয়ামৰ খেলাত সেই লাইটে লগাইছে। এইখন ট্ৰাক দেখিছে না? বাপৰে লাই, এইখন 6টা 12টা লাইট। খেলাই পাতিছে, ক্ৰিকেট খেলাৰ প্ৰতিযোগিতাৰ গোটেই হেল'জিন লগাইছে এনেকুৱাকৈ। আৰু এখন ট্ৰাক আহিছে, এইখন 1টা 2টা 3টা 4টা 5টা 6টা লাইট। এইখন ঠিকে আছে 4টা ডাম্পাৰখন। আৰু যিয়ে নহওক, এইবিলাক অলপ সাধাৰণ জ্ঞানৰ কাৰণে কথাবিলাক কৈ থাকোঁ। তাকে লৈ মানে অলপ চিন্তা কৰোঁ আৰু সাধাৰণ ৰাইজৰ বাবে, যাতে বিপৰীত দিশৰ গাড়ীখিনিৰ ক্ষতি হ'ব নালাগে লাইটৰ পোহৰত নিয়মিতভাৱে। এনেকুৱাকৈ লাইট ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ। ড্ৰাইভাৰসকলক মই অনুৰোধ কৰিছোঁ যাতে সকলোখিনি বস্তু মেইনটেইন কৰি ধুনীয়াকৈ চলাই থাকে। আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ড্ৰাইভাৰসকলৰ। সকলোৱে পৰিয়ালবিলাক চলাই থাকক, গাড়ী চলাই কৰ্ম কৰি বঢ়িয়াকৈ সুখ শান্তিৰে চলাই থাকক।